my friends, আজি আমি ইলেক্ট্ৰষ্টেটিক্সৰ 9th ক্লাছটো ষ্টাৰ্ট কৰিম। অলৰেডি 8টা ক্লাছ হৈ গৈছে। আজি আমি 9 নম্বৰ ক্লাছটো ষ্টাৰ্ট কৰিম। কিন্তু আজি ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মই তহঁতক খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এটা দিব খোজোঁ। এইটো তহঁতৰ কাৰণে অত্যন্ত দৰকাৰ আৰু তহঁতে এইটো বস্তু মন দি শুনি ল। এইটো হ'ল তহঁতে ৰিয়েলাইজ কৰ যে ইতিমধ্যে কেইবাটাও ক্লাছ গৈছে কিন্তু পঢ়াটো খুব শ্ল' হৈছে। এইটো মোৰ কোনো উপায় নাই, কাৰণ ইউটিউবত ডাঙৰ বেছি মেমৰিৰ ক্লাছবিলাক আপলোড কৰা খুব টান কাম, বহুত সময় লাগে, নম্বৰ 1। আৰু নম্বৰ 2 হ'ল ষ্টুডেণ্টৰ লগত ডাইৰেক্ট কণ্টেক্ট নোহোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছে। ইতিমধ্যে তহঁতে জানো যে বেলেগ বেলেগ টিচাৰ, বেলেগ বেলেগ টিউটৰিয়েল হোমবিলাকে, ডাঙৰ ডাঙৰ কোম্পেনীবিলাকে তেওঁলোকে ইতিমধ্যে লাইভ ক্লাছ, অনলাইন ক্লাছ লাইভ ষ্টাৰ্ট কৰিছে আৰু চলি আছে। তহঁতৰ হয়তো বহুতেই এইবিলাক ক্লাছ কৰি আছে। স্কুলতো তহঁতক লাইভ ক্লাছ কৰাই আছে। কিন্তু মই ইউটিউবতেই আপলোড কৰি আছোঁ, কিন্তু এজ এ ৰিজাল্ট আমাৰ পঢ়াটো খুব শ্ল' হৈছে। অৱশ্যে ইয়াত আৰু এটা থিংকিং প্ৰচেছ আছে। মোৰ আইডিয়াটো হ'ল যে তহঁতৰ ক্লাছ বিৰাট ফাষ্ট গ'লেও একো কামত নাহে। কিয়? যেতিয়াৰ পৰা স্কুল কলেজবিলাক খুলিব তেতিয়াৰ পৰাহে 1 yearৰ স্কুল কলেজবিলাক পঢ়াটো ষ্টাৰ্ট হ'ব। স্কুল কলেজত তহঁতৰ এইটো কেতিয়াও নহয় যে বহুত ক্লাছ গুচি সময়টো গ'ল, কিন্তু তহঁতৰ এক্সামিনেশ্যন, হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন ফাইনেল মাৰ্চতেই হ'ব, ফেব্ৰুৱাৰীতে হ'ব। সেইটো টাইম শ্বিডিউলত নহয়। তহঁতৰ কোৰ্চটোৱে পিছুৱাই গৈছে। স্কুল কলেজ যিহেতু দেৰিকৈ ষ্টাৰ্ট হ'ব, তহঁতৰ এক্সামবিলাকো দেৰিকৈ ষ্টাৰ্ট হ'ব। কিন্তু এইটো এটা মোৰ আইডিয়া আৰু সেইটো হ'বই, এইটো চিয়'ৰ। কিন্তু ষ্টিল যিহেতু বহুততে ক্লাছবিলাক স্কুল কলেজত খুব ফাষ্ট গৈ আছে আৰু মই ৰিয়েলাইজ কৰিছোঁ যে মোৰ খুব শ্ল' হৈছে। গতিকে মই তহঁতৰ ইনফৰমেশ্যন এটা দিব খোজোঁ, খুব ইম্পৰ্টেণ্ট। সেইটো হ'ল যে কেইদিনমানৰ পিছত অহা সপ্তাহত মই তহঁতৰ কাৰণে লাইভ ক্লাছ ষ্টাৰ্ট কৰিম। লাইভ তহঁতক একেলগতেই সপ্তাহত 3 দিনকৈ, 1 উইকত 3 দিনকৈ ক্লাছ হ'ব। এটা ক্লাছ 1.5 hourকৈ হ'ব লাইভ ক্লাছ। তহঁতে সেইটো এটেণ্ড কৰিব লাগিব। দিনবিলাক কেতিয়া হ'ব সেইবিলাক মই ডিচাইড কৰিম। কোন সময়ত হ'ব লাগিব যাতে চবেই এক্সেছ কৰিব পাৰোঁ, চবেই যাতে ক্লাছটো এটেণ্ড কৰিব পাৰোঁ, সেইটো চিয়'ৰ হ'বই লাগিব আমি চবেই। গতিকে তহঁতে মোক এটা কাম কৰিবি, কাইলৰ পৰা, আজি এইটো আপলোড হৈ যাব, কাইলৰ পৰা তহঁতে মোক ফোন কৰ, মোক কণ্টেক্ট কৰ। মোৰ ফোন নম্বৰটোতো মই বাৰু বৰ্ডত এতিয়া লিখি দিম। তহঁতে মোৰ লগত কণ্টেক্ট কৰ, মই তহঁতক বুজাই দিম কি কৰিব লাগিব। তহঁতৰ মোক হয়তো কিবা ইনফৰমেশ্যন অলপমান লাগিব, কোনো কষ্টৰ কথা নাই, পইচাৰ কথা নাই। তহঁতে মোক খালি কণ্টেক্ট কৰ, চবেই মিলি আমি লাইভ ক্লাছ অলপমান কৰোঁ যাতে পঢ়াটো অলপমান ফাষ্ট যায় আৰু মই তহঁতৰ লগত যাতে ইন টাচত থাকিব পাৰোঁ। আৰু এসপ্তাহত 1 উইকত 3 দিনকৈ ক্লাছ হ'ব। কোন সময়ত হ'ব এইটো ডিচাইড কৰাটো খুব দৰকাৰ। সেইকাৰণে মই তহঁতৰ লগত ডিছকাছ কৰিব খোজোঁ। সেইকাৰণে তহঁতে মোক ফোন কৰিবি, মোবাইলত তহঁতে মোক কল কৰিবি, যাতে গোটেই চবৰে তহঁতৰ লগত মই ডিছকাছ কৰিব লাগিব যে কেতিয়া ক্লাছটো কোন সময়ত কৰিব পাৰিলে ভাল, তহঁতৰ সুবিধা অনুসৰি কেতিয়া কৰিব পাৰিলে ভাল। মই তহঁতৰ চবৰে লগতে এইটো ডিছকাছ কৰি লৈ মই অহা উইকত ক্লাছ ষ্টাৰ্ট কৰিম। কেনেকৈ ক্লাছটো কৰা যাব মই আকৌ তাৰপিছত মই তহঁতক বুজাই দিম। হ'ব? এইটো তহঁতৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। তহঁতক মই আজিয়ে দিলোঁ। তহঁতে লগৰ তহঁতৰ ফ্ৰেণ্ডবিলাককো এই গোটেই বস্তুটো কবি আৰু চবকে মোৰ লগত কণ্টেক্ট কৰিবলৈ কবি বাই ফোন। হ'ব? আৰু মোৰ নম্বৰটো মই লিখি দিছোঁ ইতিমধ্যে, তহঁতে বৰ্ডত মই লিখি দিছোঁ, তহঁতে নোট ডাউন কৰি ল'বি। তহঁতে বেটাৰ এটা কাম কৰ, ফোন নম্বৰটো লিখি ল।
9 8 5 9 1 9 1 2 0 5 এইটো নম্বৰত তহঁতে মোক কল কৰিবি দিনৰ ভাগত ৰাতি 9টা 10টা বজালৈকে তহঁতে মোক আৰামত ফোন কৰিব পাৰিবি ৰাতিপুৱা 8টামান বজাৰ পৰা ফোন কৰিবি তাৰ আগত নকৰিবি তহঁতে হ'ব এইখিনি ইনফৰমেশ্যন তহঁতক দিলোঁ বিকজ I am going to start a live class from next week. For that purpose you have to contact me immediately and I will need some information from you. Information খিনি তহঁতে মোক দিব লাগিব সেইকাৰণে তহঁতে মোক ইমিডিয়েটলি কল কৰিবি এইটো নম্বৰত কল কৰিবি হ'ল অ'কে এতিয়া আমি ইলেক্ট্ৰষ্টেটিক্সত আমি ইলেক্ট্ৰিক ফিল্ড তাৰ ওপৰত মই লাষ্ট ক্লাছত তহঁতক নিউমাৰিকেল দিছিলোঁ আজি ফাৰ্ডাৰ আৰু কেইটামান নিউমাৰিকেল দিম দিয়াৰ পিছত আমি বেলেগ ক্লাছ অহা ক্লাছত নতুন থিয়ৰী ষ্টাৰ্ট কৰিম গছেছ থিয়ৰম বহুত ইম্পৰ্টেণ্ট থিয়ৰী এটা আছে আমি সেইটো ডিছকাছ কৰিম দে নিউমাৰিকেলটো লিখিবলৈ ষ্টাৰ্ট কৰ কপি উলিয়াই ল পেন উলিয়াই ল লিখ এনেকুৱা টাইপৰ নিউমাৰিকেলটা লাষ্ট ক্লাছত দিছিলোঁ তাক আমি এক্সটেণ্ড কৰিম হ'ল এনেকৈ লিখি মই মাতি গৈছোঁ তহঁতে লিখি যা H has particle of mass m and charge q small q is released from rest in an electric field of constant magnitude E capital E. Calculate the kinetic energy of the particle. After time t second. After time t small t second. তহঁতক কৈছে এখন কনষ্টেণ্ট মেগনিটিউডৰ ইলেক্ট্ৰিক ফিল্ড আছে তাৰমানে এখন ইউনিফৰ্ম ইলেক্ট্ৰিক আৰু ইলেক্ট্ৰিক ফিল্ডখনৰ ভেলুটো দি দিছে ই এতিয়া ইয়াতো এটা চাৰ্জ পাৰ্টিকল কিউ মাছ এম তই তাক এৰি দিলি ৰিলিজ কৰি দিয়াৰ সময়ত ইয়াৰ ইনিচিয়েল ভেলচিটি 0 কিন্তু আমি জানো এনেকুৱা ইউনিফৰ্ম ফিল্ড এখনত চাৰ্জ এটা এৰি দিলে দ্য চাৰ্জ উইল এক্সপিৰিয়েঞ্চ এ ফ'ৰ্চটো কোনফালে হ'ব একজেক্টলি এইফালে হ'ব লাষ্ট ক্লাছত এনেকুৱা নিউমাৰিকেলটা কৰা গৈছিল ফ'ৰ্চটো এইফালে আহি যাব ফ'ৰ্চ এতিয়া তহঁতে জান য'তেই ফ'ৰ্চ থাকে ত'তেই এক্সিলাৰেশ্যন তাৰমানে এইফালে এক্সিলাৰেশ্যন হ'ব হ'ল what is the meaning of acceleration means increase of velocity তাৰমানে এইপিনে লাহে লাহে velocity বাঢ়ি যাব বিগিনিঙতে velocity 0 আছিল তাতে velocity বাঢ়ি যাব velocity যদি বাঢ়ি যায় মানে এটা কাইনেটিক এনাৰ্জি বাঢ়ি যাব t টাইমৰ পিছত আফটাৰ t টাইমৰ পিছত পাৰ্টিকলটো গৈ জানিবা এইখিনি পালে ইনিচিয়েলি velocity 0 এক্সিলাৰেশ্যন হৈছে velocity বাঢ়ি এটা সময়ত আফটাৰ t টাইম ধৰি ল t টাইমৰ পিছত এইখিনি পালে এই জায়গাটো তাৰ velocity হৈ গ'ল v এইখিনি জায়গা যদি v হয় এই t টাইমৰ পিছত তাৰ কাইনেটিক এনাৰ্জি কিমান সিধা কথা এইটো সিম্পল ফৰ্মুলা kinetic energy K is equal to whole half m v square answer like between problem hol m to dia ase v to dia jay v mane ekhini jagat velocity kiman v to uliabole hole ami janibo lagibo final velocity uliabo lage initial to janu acceleration janu time janu uliabo lage final velocity v etu relation use kor v is equal to u plus 80
initial velocity 0, but we will get at because u is equal to 0. Ako ami acceleration najano, acceleration to Newton second law pura ahibo a2, f is equal to ma, ako fa is equal to whole e into q. Last class enekwa ta numerical kora goisil, hetu in continuous process etu extended part boli dhori lo. Jodi etu hoy tetia hole acceleration is equal to hobo eq divided by m. Acceleration pali সেই acceleration to আমি ইয়াত পাতি দে, this one eq divided by m, t এটা আছে ইয়াত পাতিলি গতিকে তই v টো পালি, এই v টো নি ইয়াত পাতি দে, কাইনেটিক এনাৰ্জি পাই যাবি ek is equal to হ'ব therefore কাইনেটিক এনাৰ্জি half m, v জায়গা পাতি দে এই ভ্যালু খিনি পাত এইখিনি eq e divided by m square half eta m cancel double, you will get e square q square t square divided by m. So this is your answer. Hoy gol বুঝি পালি, এটো হৈ গল নিউমেৰিকেল, নিজে ট্রাই কৰিছি। এবাৰ আমি নেক্সট নিউমেৰিকেল কৰিম। একে টাইপৰ আৰু এটা আছে, একে ধৰণৰ যিমান পসিবল নিউমেৰিকেল আছে আগতে শেষ কৰি লওঁ, হ'ব? Lick a charged block is projected on a rough horizontal surface. A charged block is projected on a rough horizontal surface with speed v naught to a2, with speed v naught. Calculate the value of coefficient of friction. Calculate the value of coefficient of friction if the kinetic energy of the block remains constant. হল, ইয়াত চাৰিটা অপশন দিয়া আছে, মই অপশন কিটা দি নিদু, ডাইৰেক্ট নিউমেৰিকেলটো কৰি দিম, হ'ব? পিকচাৰ এটা দিয়া আছে বাৰু, মই পিকচাৰটো ড্ৰ কৰি দিছো। পিকচাৰটো এনেকুৱা ব্লক এটা দিয়া আছে, ব্লকটোৰ মাছ দিছে, ইয়াক দলি মাৰি দিছে উইথ ভেলোচিটি v নট, এটা ৰাফ সাৰফেস এটা, ইয়াত এখন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড আছে ই, এই ব্লকটো চাৰ্জ জমা আছে, চাৰ্জ আর চাৰ্জৰ ভ্যালুটো হল q। হল নিউমেৰিকেলটো পঢ়, এতিয়া আমি বুজিব লাগিব কি কৈছে চা। এই ব্লকটো যেতিয়া আমি ৰাফ সাৰফেসটো দলি মাৰি দিম, একচুয়ালি ইলেক্ট্ৰিক ফিল্ডখনে ইয়াক ফোর্স এটা দিব, ফোর্স ডিউ টু ইলেক্ট্রিক ফিল্ড এইফালে হ'ব। এই ফোর্সটোৱে ইয়াক ঠেলি নিবলৈ ট্ৰাই কৰিব, যেতিয়া ইয়াৰ ভেলোচিটি ইয়াক ফোর্সটোৱে ঠেলি নিব, এইটো এটা ৰাফ সাৰফেস হলে এইফালে উলটাকে আহি যাব, এইপিনে ধৰি লওক মই এফটো ইয়াত থাকোঁতে ফোর্স ডিউ টু ইলেক্ট্রিক ফিল্ড,
ই যেতিয়া এইপিনে দৌৰিবলৈ ষ্টাৰ্ট কৰিব ওলোটাকে আহি যাব ফ্ৰিকশ্যনেল ফ'ৰ্চ হ'ল যদি ফ্ৰিকশ্যনেল ফ'ৰ্চ এতিয়া নেক্সট কৈছে তহঁতক কৈছে কাইনেটিক এনাৰ্জিটো কনষ্টেণ্ট আছে বুলি কৈছে কাইনেটিক এনাৰ্জি ৰিমেইনছ কনষ্টেণ্ট কাইনেটিক এনাৰ্জি মিনছ কি হাফ mv স্কুৱেৰ কিমান ভেলচিটি দৌৰি মাৰিছিলি ভি নট কাইনেটিক এনাৰ্জি কনষ্টেণ্ট থকা মানে মাছটোতো সদায় কনষ্টেণ্ট থাকে তাৰমানে ভেলচিটিটো কনষ্টেণ্ট আছে তেতিয়াহে কাইনেটিক এনাৰ্জিটো তোৰ কনষ্টেণ্ট হ'ব কাইনেটিক এনাৰ্জি কনষ্টেণ্ট মিন ভেলচিটি ইজ কনষ্টেণ্ট বিগিনিঙতে কিমান ভেলচিটিত মাৰিছিলি ভি নট তাৰমানে ইয়াৰ ভেলচিটি এনি টাইম ভি নটে আছে ই যিমানে দৌৰি গৈ আছে ইয়াৰ ভেলচিটি কনষ্টেণ্ট আছে ভেলচিটি কনষ্টেণ্ট থকা মানে কাইনেটিক এনাৰ্জি কনষ্টেণ্ট এতিয়া তহঁতে মই এটা কথা কৈছোঁ বডি এটা যদি ইউনিফৰ্ম ভেলচিটিত গৈ থাকে কনষ্টেণ্ট ভেলচিটিত গৈ থাকে এক্সিলাৰেশ্যনৰ ভেলুটো কিমান হ'ব 0 এক্সিলাৰেশ্যন 0 হ'লেহে বডি এটা ইউনিফৰ্ম ভেলচিটিত যায় এক্সিলাৰেশ্যন 0 কেতিয়া হয় আমি জানো যে ফ'ৰ্চ ইকুৱেল টু মাছ ইনটু এক্সিলাৰেশ্যন 0 হোৱা মানে এইটো 0 হোৱা মানে ফ'ৰ্চটো 0 হ'ব লাগিব তাৰ মানে বডিটো যেতিয়া দৌৰি গৈ আছে ইয়াৰ ওপৰত নেট ফ'ৰ্চৰ ভেলু 0 এতিয়া তহঁতে ছবিটো চাই কচোন ইয়াত কেইটা ফ'ৰ্চ আছে দুটা এটা হ'ল ইলেক্ট্ৰিক ফিল্ডে ঠেলি থকা ফ'ৰ্চ আৰু এটা হ'ল ফ্ৰিকশ্যনেল ফ'ৰ্চ দুইটা অপজিট ডাইৰেকশ্যনত আছে টোটেল ফ'ৰ্চ 0 হোৱা মানে F ইজ ইকুৱেল টু F তাৰ মানে ইলেক্ট্ৰিক ফিল্ডে দিয়া ফ'ৰ্চ আৰু ফ্ৰিকশ্যনেল ফ'ৰ্চ দুইটা ইকুৱেল হ'ব লাগিব তেতিয়াহে নেট ফ'ৰ্চ 0 হ'ব ফ'ৰ্চ 0 হ'লে এক্সিলাৰেশ্যন 0 এক্সিলাৰেশ্যন 0 হ'লে ইউনিফৰ্ম ভেলচিটিত যাব ইউনিফৰ্ম ভেলচিটিত দৌৰি গ'লে কাইনেটিক এনাৰ্জিটো ইউনিফৰ্ম কনষ্টেণ্ট থাকিব গোটেই ঘটনা হ'ল এইটো ইয়াৰ মিনিং হ'ল ফ্ৰিকশ্যনেল ফ'ৰ্চ ইজ ইকুৱেল টু ফ'ৰ্চ ডিউ টু ইলেক্ট্ৰিক ফিল্ড গতিকে তহঁতে এনেকৈ লিখি ল লিখ since the body since the kinetic energy remains constant লিখি ল ল্যাঙ্গুয়েজটো since the kinetic energy remains constant this means the velocity of the body remains constant that is velocity of the body remains constant full stop daily since velocity is constant this means acceleration equal to 0 this means acceleration equal to 0 if acceleration equal to 0 a equal to 0 this means total force on the body equal to 0 total force on the body equal to 0 total force 0 हुआ माने की होगा खुद this means एनेकली this means force due to electric field equal to force equal to frictional force due to electric field equal to frictional force तो होते आखिर लगी electric field of force to एपिना से frictional force to एपिना से होल এতিয়া যদি এই দুইটা ফ'ৰ্চ যদি ইকুৱেল হয় তেতিয়াহে নেট ফ'ৰ্চ 0 হ'ব দিছ মিনছ দ্যাট ইজ এফ ই ফ'ৰ্চ ডিউ টু ইলেক্ট্ৰিক ফিল্ড ইকুৱেল টু ফ্ৰিকশ্যনেল ফ'ৰ্চ ইলেক্ট্ৰিক ফিল্ডৰ ফ'ৰ্চ ডিউ টু ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো ই ইনটু কিউ ফ্ৰিকশ্যনেল ফ'ৰ্চৰ ফৰ্মুলা মনত আছে নাই মিউ ইনটু এন এইটোতো বুজাবই নালাগে তহঁতে জানোৱে এতিয়া m মানে কি তললে কোনে টানে mg ওপৰলে কোনে ঠেলে n এটোটো জানো 11 ত পাইছো n is equal to mg গতিকে n ৰ জায়গাত পাতি দে mg এতিয়া তহঁতক লাগে coefficient of friction mu লাগে therefore mu is equal to whole eq divided by mg finish তহঁতৰ answer ওলাই গ'ল হল দে আজা
এতিয়া আমি বেলেগ এটা ইণ্টাৰেষ্টিং নিউমাৰিকেল কৰোঁ অলপ বেলেগ ধৰণৰ মই বনাই দিছোঁ এটা নিউমাৰিকেল লিখ এনেকৈ লিখ a thin rod of length L contains uniform distribution of charge Q capital Q লিখ আকৌ এবাৰ a thin rod of length L contains a uniform distribution of charge Q on it. Whole calculate electric intensity at a point situated at a distance L, small l, from one end of the rod, along the line of the rod. হল এতিয়া মই সঁচা কথা এটা কওঁ শুনি লওক এই নিউমাৰিকেলটো মই এইমাত্ৰ বনাই দিছিলোঁ মই জাষ্ট এইমাত্ৰ ভাবি তহঁতক মই কৈ থাকোঁতেই এই নিউমাৰিকেলটো মই বনাই দিছোঁ আৰু এইটো এটা খুব ইম্পৰ্টেণ্ট নিউমাৰিকেল বুলি ভাবি লওক এইটো কিতাপত নাই মই এইমাত্ৰ নিজে বনাইছোঁ এতিয়া এইটো নিউমাৰিকেল দেখাত ইজি কিন্তু এইটো ৰিয়েল টাফ নিউমাৰিকেল আৰু তহঁতে এনেকুৱা নিউমাৰিকেল পাৰিব লাগিব এতিয়া নিউমাৰিকেলটো কৈছে কি আৰু আমি ইয়াক কেনেকৈ সলভ কৰিম হ'ব চাবি লাইন এডাল আছে ইয়াত ৰড এডাল পৰি আছে এডাল থিন ৰড এডাল ৰডডালৰ লেংথ হ'ল L তহঁতে একেবাৰতে ড্ৰ কৰি গৈ থাক পিকচাৰটো আৰু ইয়াৰ ওপৰত চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে ইউনিফৰ্মলি এতিয়া তহঁতক কৈছে ইয়াত কিমান চাৰ্জ আছে জানো নে কিউ এতিয়া তহঁতক কৈছে এই ৰডডালৰ এলং দিছ ৰড এই ৰডডালৰ লাইন এটা টান এলং দা ৰড ইয়াতে পইণ্ট এটা সিলেক্ট কৰ আৰু এই পইণ্টটো এই ওৱান এণ্ড এই এণ্ডটো পাই ইয়ালৈকে এল ডিষ্টেঞ্চ দূৰত আছে তহঁতক উলিয়াব দিছে এই পইণ্টটোত ইলেক্ট্ৰিক ইণ্টেনচিটি কিমান হ'ব এইটো তাক নিৰ্মাণ ইয়াতে ইণ্টেনচিটি উলিয়াব লাগে এতিয়া প্ৰথম কথা হ'ল হোৱাট ইজ ইণ্টেনচিটি মানে হ'ল তই ইয়াত এটা পজিটিভ চাৰ্জ থয় যাৰ ভেলু 1 এই ইউনিট পজিটিভ চাৰ্জটোৱে যিমান ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ডিউ টু দিছ চাৰ্জেছ এই চাৰ্জবিলাকৰ কাৰণে ইয়াত ফ'ৰ্চ এটা ডেভেলপ হ'ব এই ইউনিট পজিটিভ চাৰ্জটোৱে ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেই ফ'ৰ্চখিনি কেলকুলেট কৰ ডেট ফ'ৰ্চ ইজ কল্ড ইলেক্ট্ৰিক ইণ্টেনচিটি এট দিছ পইণ্ট এইটো পি নাম দে পি পইণ্ট এতিয়া তহঁতৰ মেইন প্ৰব্লেম হ'ল এইটো তহঁতে ডাইৰেক্ট কৰিব নোৱাৰ কিয় নোৱাৰ জাননে আমি যিমান নিউমাৰিকেল কৰোঁ সদায় এটা চাৰ্জ লৈ কৰোঁ এটা চাৰ্জ
কিন্তু ইয়াত ঢেৰ চাৰ্জ আছে, বহুত চাৰ্জ আছে, হিচাপ নাই, বহুত চাৰ্জ আছে। আৰু এই চাৰ্জবিলাকত এভৰি চাৰ্জৰ কাৰণে তই ইয়াত কেলকুলেট কৰিবগৈ নোৱাৰ। এটা চাৰ্জ লৈ লৈ কেলকুলেট কৰি তই কেতিয়াও উলিয়াব নোৱাৰ, ৰিয়েল টাফ। কিয় নোৱাৰ? তেতিয়াহ'লে হোৱাট ইজ দ্য মেথড? আমি আগতে আইডিয়াটো চাম যে কেনেকৈ কৰিম। প্ৰথম কথা হ'ল চাবি ইয়াৰ গণ্ডগোলটো ক'ত। ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ যিমান, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো বেলেগ, ইয়াৰ পৰা ইয়ালৈ আৰু বেলেগ, ইয়াৰ পৰা ইয়ালৈ আৰু বেলেগ, ইয়াৰ পৰা ইয়ালৈ আৰু বেলেগ, আৰু এই ডিষ্টেঞ্চটো লাহে লাহে বাঢ়ি গৈ আছে। দিছ মিনছ ডিষ্টেঞ্চ ইজ নট কনষ্টেণ্ট, ভেৰিয়েবল। তহঁতে ইণ্টেনচিটি ফৰ্মুলাটো সেইটো জানো, ই ইজ ইকুৱেল টু দিছ ওৱান 1/4πε0 কিউ। ঠিক আছে, এইটো কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ। আৰ মানে ডিষ্টেঞ্চ। এইটো চাৰ্জৰ পৰা ইয়ালৈ যিমান ডিষ্টেঞ্চ, ইয়াৰ পৰা ইয়ালৈ বেলেগ, ইয়াৰ পৰা ইয়ালৈ বেলেগ, ইয়াৰ পৰা ইয়ালৈ বেলেগ, ইয়াৰ পৰা ইয়ালৈ বেলেগ। এই ডিষ্টেঞ্চ কোনটো পাতিবি? এইটোতো আৰটোতো ভেৰিয়েবল কোৱান্টিটি হ'ল। এতিয়া আৰটো যিহেতু ভেৰিয়েবল কোৱান্টিটি হ'ল, এতিয়া তই ডাইৰেক্ট উলিয়াব নোৱাৰ। কি মেথড এপ্লাই কৰিবি? ভেৰিয়েবল হ'লে কেলকুলাছ, আমি কেলকুলাছ এপ্লাই কৰি উলিয়াম। এতিয়া কেলকুলাছ এপ্লাই কৰাৰ নিয়মটো কি আমি সেইটো চাওঁ, হ'ব? ধুনীয়া নিয়ম চাবি। কেলকুলাছ এপ্লাই কৰাৰ নিয়ম প্ৰথমে আমি এই গোটেইডালৰ কাৰণে ইয়াত উলিয়াম। প্ৰথমে মই ইয়াত এটা সৰু টুকুৰা এটা ইমাজিন কৰিম, চে দিছ ওৱান। ইয়াৰ পৰা ইয়ালৈ এই ডিষ্টেঞ্চখিনিক মই নাম দিম এক্স। এই পইণ্টটোৰ পৰা আকৌ এবাৰ কৈছোঁ, এই পইণ্টটোৰ পৰা এক্স ডিষ্টেঞ্চ দূৰত মই সৰু এলিমেণ্টাৰী পাৰ্ট এটা ল'ম, সৰু টুকুৰা এটা ল'ম। প্ৰথমে এই সৰু টুকুৰাটোৰ কাৰণে ইয়াতে ইণ্টেনচিটি উলিয়াম। সৰু টুকুৰা মিনছ এইটো এটা পইণ্টৰ নিচিনা হ'ল। পইণ্ট চাৰ্জৰ কাৰণে কিন্তু ইণ্টেনচিটি উলিয়াব পাৰি, সেইকাৰণে মই ইয়াক জাষ্ট লাইক এ পইণ্ট বুলি ধৰি লওঁ। সৰু পইণ্ট এটাৰ কাৰণে ইয়াত ইণ্টেনচিটি উলিয়াম। তাৰপিছতে গোটেই ৰডডালৰ কাৰণে উলিয়াব লাগে। গোটেই ৰডডালৰ কাৰণে উলিয়াবলৈ কি কৰিম? ইণ্টিগ্ৰেশ্যন কৰি দিম, ওলাই যাব, বছ সেইটোৱেইটো কথা। গতিকে আমি এটা কাম কৰিম, ষ্ট্ৰেটেজিটো বুজি পালোঁ। ইয়াৰ পৰা ইয়ালৈ এইখিনি এক্স বুলি ক'লোঁ, আৰু এই সৰু ডিষ্টেঞ্চখিনিক ডি এক্স বুলি ক'ম, ডি এক্স। এতিয়া মোৰ ফাৰ্ষ্ট এইম হ'ল এই সৰু টুকুৰাটোত কিমান চাৰ্জ আছে, এই স্মল পাৰ্টটোত, সেইটো উলিয়াব লাগিব। এই সৰু টুকুৰাটোত চাৰ্জ দিয়া নাই আমাক, ইয়াৰ পৰা ইয়ালৈ টোটেল চাৰ্জটো দিয়া আছে কিউ। তেতিয়াহ'লে স্মল পাৰ্টটোত কিমান চাৰ্জ আছে আমি আগতে সেইটো জানিব লাগিব। হ'ল, সেইটো উলিয়াম কেনেকৈ? ইউনিটাৰী মেথড। কেনেকৈ উলিয়াম চাবি। গোটেই ৰডডালত ইয়াৰ পৰা ইয়ালৈ এল লেংথত চাৰ্জ আছে কিউ। ইয়াৰ পৰা ইয়ালৈ এল লেংথত চাৰ্জ আছে কিউ। ইউনিট লেংথত কিমান থাকিব? কিউ বাই এল। ইউনিট লেংথত যদি কিউ বাই এল থাকে, ডি এক্স লেংথত কিমান চাৰ্জ থাকিব? ডি এক্স লেংথত কিউ বাই এল ইনটু ডি এক্স। বাছ, গতিকে এই সৰু টুকুৰাটোত থকা চাৰ্জৰ ভেলুটো পাই গ'লো। গতিকে তহঁতে এটা কাম কৰ, মই এই পিকচাৰটো আঁকছোঁ, তাৰপিছতে মই মাতি যাম, তহঁতে লিখিবি। পিকচাৰটো আঁকি লওঁ। হ'ল, এতিয়া লিখ, মই মাতি গৈছোঁ। Let us consider an elementary length dx. Let us consider an elementary length dx of the rod situated at a distance x from the point P. এতিয়া এনেকৈ লিখ, এক লাইনতে লিখিলোঁ সেইটো। Charge on this elementary part is এই ইকুৱেল চিনি এনেকৈ লিখ, this one equal to this, এইখিনিয়ে লিখ। ক'ৰ পৰা আহিল সেইটো জানিবলৈ ভিতৰ ছাইডত এইখিনি বস্তু লিখি থ। ছাইডত বেলেগে লাইন এডাল টানি এনেকৈ লিখ, L is equal to Q, ইউনিট লেংথত হ'ব Q by L, dx লেংথত হ'ব Q by L into dx। এইটো তাৰ পৰা আহিছে।
এনেকৈ ছাইডত লিখি থওঁ যাতে তহঁতৰ মনত থাকে। হয়, এতিয়া হ'ল এই সৰু টুকুৰাটো চাৰ্জ পালি, এই সৰু টুকুৰাটোৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ হ'ল এক্স, ইয়াত ইণ্টেনচিটি উলিয়াব লাগে ডিউ টু দিছ এলিমেণ্টাৰী পাৰ্ট, গতিকে ইয়াৰ চাৰ্জটো পালি, ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ জানো, ইণ্টেনচিটি ওলাই যাব। গতিকে লিখ therefore electric intensity at the point P, therefore electric intensity at the point P due to this elementary part is electric intensity E di bujai 1/4 pi epsilon naught Q jagat ahi jabo ei charge khini ahibo Q by L dx tar pisote ahile etu formula 1/4 pi epsilon naught Q jagat ami likhilu ekhini divided by r square r jagat khoru tukurato ইয়াৰ পৰা আপনি ইয়ালে ডিসটেন্স কাৰণ এই টুকুৰাটো কাৰণেহে উলিয়াইছো, ইয়াৰ পৰা ইয়ালে ডিসটেন্স x, গতিকে আহি গ'ল x স্কয়াৰ। কিন্তু ৰিমেম্বাৰ ওৱান থিং, আমি গোটেই ৰডডালৰ কাৰণে উলিওৱা নাই এলিমেণ্টাৰী পাৰ্ট, সৰু পাৰ্টৰ কাৰণে হ'লে এইটো টোটেল ইণ্টেনচিটি ই নিলিখো, আমি ডি ই লিখিম, ডিফাৰেন্সিয়েল পাৰ্ট ডি ই লিখিম, হ'ল বাস সৰু টুকুৰাটোৰ কাৰণে উলিয়া। কিন্তু এতিয়া ইয়াত বিৰাট ইণ্টাৰেষ্টিং বস্তু এটা আছে, বি কেয়াৰফুল। Intensity is a vector quantity. এই ভেক্টৰটো কোনফালে আছে জানিব লাগিব। এতিয়া এই ভেক্টৰটো কোনফালে আছে ভালকে মন দে। সবিদে দিস ইজ কোৱাইট ইম্পৰ্টেন্ট। এটো ভেক্টৰটো কোনফালে আছে জানি। এই পজিটিভ হে, এইটো ইউনিট পজিটিভ চাৰ্জ। পজিটিভে পজিটিভক এইফালে ৰিপেল কৰিব। এইফালে আছে ডি টো। হল ঠিক আছে বাৰু। যদি মই এই চাৰ্জৰ কাৰণে লওঁ এইটো, তেতিয়া ই এইফালে ৰিপেল কৰিব। এইটোৰ কাৰণে যদি লওঁ এইফালে ৰিপেল কৰিব, তাৰমানে গোটেইবিলাক এই প্ৰতিটো এভৰি চাৰ্জৰ কাৰণে ইণ্টেনচিটি ভেক্টৰটো সেম ডাইৰেকশ্যনত আছে। সেম ডাইৰেকশ্যনত থাকিলে সিম্পলি এড কৰি দিলে টোটেলটো ওলাব। ক্যালকুলাসত এড কৰা মানে কি, সেম ডাইৰেকশ্যনত যদি ভেক্টৰ থাকে এড কৰিলে টোটেলটো ওলাই। ক্যালকুলাসত এড কৰাটোকে কি কয়, ইন্টিগ্ৰেশন কৰি দিলে টোটেলটো ওলাই যাব। কিন্তু সব নিউমাৰিকেলতে এইটো নহয়, অলপ পিছত আমি বেলেগ এটা পাম, তাত কিন্তু কম্পোনেন্ট ভাঙিব লাগিব, সেইটো বিৰাট ইম্পৰ্টেন্ট নিউমাৰিকেল, সেইটো আমি অলপ পিছত চাম। আগতে আমি এইটো কৰি লওঁ, হ'ব। গতিকে আমি এতিয়া আমাৰ যিহেতু ইণ্টেনচিটি ভেক্টৰ সবৰে কাৰণে সেম ডাইৰেকশ্যন হ'ব, সিম্পলি ইন্টিগ্ৰেশন কৰি দিলে টোটেলটো ওলাব। গতিকে এতিয়া লিখ therefore integrating for the total intensity, হল। ইন্টিগ্রেশন কেনেকে করি, মই তো এটু কেনেকে করু, ইন্টিগ্রেশন অফ ডি ই মানে ই, গতিকে মই লেফট হ্যান্ড সাইডে ডাইরেক্টলি ই পাতিম, রাইট হ্যান্ড সাইডে ইন্টিগ্রেশন অফ সাইনটো দি দিম, ইয়াতে পাতি দিলু দে। এতিয়া হল সমস্যা হল ইয়াত কাক ইন্টিগ্রেশন কৰিবি, ভেৰিয়েবল কোনটো, অকল এক্স টু ভেৰিয়েবল। এক্স মানে কি, এক্স মানে ডিস্টেন্স, ৰডডালৰ পৰা ডিস্টেন্স, গতিকে ডিস্টেন্সৰ লোৱাৰ লিমিট আৰু আপাৰ লিমিট আমি জানিব লাগিব, সেইটো জানিব লাগিব। এতিয়া তহঁতে মোক এটা মন কৰচোন, এটাইতকৈ শৰ্টেষ্ট এক্সৰ মিনিমাম ভেলু কিমান হ'ব জাননে? এই টুকুৰাটো যদি ইয়াত ল, এক্সটো সৰু হৈ যাব। এই টুকুৰাটো আমি যদি এই মাথাটোত লগাই দিওঁ, ইয়াৰ পৰা ইয়ালে, দিস ইজ দ্য লোৱেষ্ট লিমিট, ইয়াৰ পৰা ইয়ালে এইটোৱে লোৱেষ্ট ডিস্টেন্স, ইয়াৰ পৰা ইয়ালে ডিস্টেন্স কিমান, এল, এলটো হৈ গ'ল লোৱেষ্ট লিমিট, লোৱাৰ লিমিট। আকৌ এক্সৰ ম্যাক্সিমাম ভ্যালু কিমান, টুকুৰাটো যদি ইয়াত ল, ইয়াৰ পৰা ইয়ালে এক্সটো বাঢ়ি গ'ল, ইয়াত ল, ইয়াৰ পৰা ইয়ালে আৰু বাঢ়ি গ'ল, এই মাথাটোত লগাই দিলে ইয়াৰ পৰা ইয়ালে এটাইতকৈ বেছি ডিস্টেন্স হ'ব, তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালে দিস ইজ দ্য ম্যাক্সিমাম লিমিট। ম্যাক্সিমাম লিমিট কিমান হ'ব তেতিয়াহ'লে, আপাৰ লিমিট কিমান হ'ব, ইয়াৰ পৰা ইয়ালে এল, ইয়াৰ পৰা ইয়ালে এল, গতিকে এইটো হৈ গ'ল টুৱাইছ এল। এতিয়াতো ইন্টিগ্ৰেশন কৰিলে ওলাই গ'ল, বস সেইটোৱেইটো এনসাৰ হ'ব। এতিয়া ইন্টিগ্ৰেশন কৰা যাব কেনেকে,
কৰা যাব এনেকৈ 1/4 pi epsilon naught q আৰু l টো বাহি কৰ x square টো ওপৰলৈ নে l twice l whole এতিয়া হিল এইটো 1/4 pi epsilon naught q l এটো ইন্টিগ্রেশন কৰিলে পাবি x to the power -2 plus 1 -2 plus 1 l twice l 4 pi epsilon naught q by l -1 x to the power -1 l twice l ইয়াত আহি গলি ইটো টু মাইনাস টু আগলৈ আহি যাব -1/4 pi epsilon naught q by l এটো আহি গল 1/x l twice l ইয়াৰ পৰা আমি এটো কম -1/4 pi epsilon naught q by l x or ega upper limit patim 1/2 l minus 1/l q by l twice l LCM law ইয়াত আহি যাব 2 sorry ইয়াত আহি যাব 1 ইয়াত আহি যাব 2 গতিকে মাইনাস লগ লাগি প্লাস গতিকে ফাইনালি you will get this one 1/4 pi epsilon naught q by twice a 2 to আহিল আৰু l to আহিল গতিকে l square এইটোৱে হৈ গ'ল তহঁতৰ এনসাৰ চেক কৰি চাবি ক্যালকুলেশনটো প্ৰবেবলি এইটোৱে হ'ব লাগে মই অলপ ফাষ্ট কৰি দিলো কিন্তু মোমতে এইটোৱে এনসাৰ twice l আৰু l লগ লাগি l square 2 to ইয়াতে ৰাখি দে এইটো 8 নকৰিবি এইটো 4 pi epsilon naught বেলেগে থ এইটো মাইনাস আহিব মাইনাস লগ লাগি প্লাস বাস বঢ়িয়া হল then your answer ইন্টারেস্টিং অংক এনেকুৱা টাইপৰ অংক আহিব এটো কিতাপত নাই মই এইমাত্ৰ বনাইছো এতিয়া এনেকুৱা টাইপৰ আৰু এবিধ ভেক্টৰ থকা নিউমেৰিকেলৰ ডাইৰেকশন যদি সেম ডাইৰেকশন হোৱাৰ কাৰণেহে মই এড কৰিব পাৰিম যদি ইন্টেন্সিটি ভেক্টৰ বিলাক বেলেগ বেলেগ ডাইৰেকশনত থাকে তেতিয়া কি হ'ব হেতু ৰিয়েল টাফ আমি হেনেকুৱা টাইপৰ অংক এটা কৰো ক্যালকুলাস হ'ব এনেকে লিখ a semicircular ring of radius a small a contains linear charge density lambda a to lambda calculate electric intensity at the center of the semicircle হল গোটেই নিউমেৰিকেলটো তহঁতে পঢ় বুজিবলৈ চেষ্টা কৰ কি কৈছে এইটো কৈছে চা এটা সেমি সার্কেল আছে
এডাল ৱায়াৰ ইয়াৰ ওপৰত চাৰ্জ ডিষ্ট্ৰিবিউট হৈ আছে ইউনিফৰ্ম আৰু লিনিয়াৰ চাৰ্জ ডেন্সিটি মানে তহঁতক কৈছিলোঁ ইউনিট লেংথত থকা চাৰ্জক লেমডা বুলি কৈছে তাৰমানে ইয়াত যদি এটা লেংথ এটা ইমাজিন কৰোঁ যে ইয়াৰ পৰা ইয়ালৈ লেংথটো বোলে 1 চেণ্টিমিটাৰ এই 1 চেণ্টিমিটাৰ লেংথত যিমান চাৰ্জ আছে তাকেই লেমডা নাম দিছে তাহাঁতে লেমডা হৈ গ'ল এতিয়া তহঁতক কৈছে এই চেমি চাৰ্কেলটোৰ চেণ্টাৰত ইলেক্ট্ৰিক ইণ্টেনচিটি কিমান হ'ব উলিয়াব লাগে এইটো ধুনীয়া নিউমাৰিকেলৰ টাফ নিউমাৰিকেল কিয় টাফ এতিয়া চাবি প্ৰথম কথা এইটো ইণ্টেনচিটি উলিওৱা মানে ইয়াত এটা ইউনিট পজিটিভ চাৰ্জ প্লেচ কৰ এই ইউনিট পজিটিভ চাৰ্জটোৱে যিমান ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ডেট ইজ কল্ড ইলেক্ট্ৰিক ইণ্টেনচিটি এতিয়া তহঁতে চাবি দেই ইয়াত প্ৰব্লেম ক'ত এই পজিটিভটোৱে এই পজিটিভ চাৰ্জটোক এইফালে ঠেলিব ইণ্টেনচিটি ইজ এ ভেক্টৰ কোৱান্টিটি এই পজিটিভটোৱে ইয়াক এইফালে ঠেলিব এইটোৱে এইফালে ঠেলিব এইটোৱে এইফালে ঠেলিব কণ্টিনিউৱাছলি এই ডাইৰেকশ্যনটো কণ্টিনিউৱাছলি ইণ্টেনচিটি ভেক্টৰ ডাইৰেকশ্যন ইট ইজ এ ভেক্টৰ এই ভেক্টৰবিলাকৰ ডাইৰেকশ্যন এটা ডাইৰেকশ্যনত নাই কণ্টিনিউৱাছলি চেঞ্জ হৈ আছে অলপ আগৰ নিউমাৰিকেলটোত সববিলাক এটা ডাইৰেকশ্যনত আছিল কেলকুলেশ্যন কৰিবলৈ ইজি হৈছিল চিম্পল ইণ্টিগ্ৰেশ্যন কৰিছোঁ ইয়াত তেনেকৈ নহ'ব এইটো টাফ নিউমাৰিকেল এতিয়া ফাৰ্ষ্ট ষ্ট্ৰেটেজিটো আমি বনাম কেনেকৈ প্ৰথম কথা হ'ল আমি কি মেথড এপ্লাই কৰিম দেখিলে গম পায় ইয়াত ইণ্টেনচিটি ভেক্টৰ ডাইৰেকশ্যন এইবিলাক ইণ্টেনচিটি কাৰণ পজিটিভে পজিটিভক ৰিপেল কৰিব ইণ্টেনচিটি ভেক্টৰ ডাইৰেকশ্যন কণ্টিনিউৱাছলি চেঞ্জ হৈ আছে এইটো ভেৰিয়েবল ডাইৰেকশ্যনটো যিহেতু ইণ্টেনচিটি ভেক্টৰটো ডাইৰেকশ্যন ভেৰিয়েবল হৈ আছে আমি ইয়াত কেলকুলাছ এপ্লাই কৰিম গতিকে এটা কথাটো ঠিক আমি কেলকুলাছ এপ্লাই কৰিম এতিয়া কেলকুলাছ এপ্লাই কৰাৰ নিয়ম কি আমি কেনেকৈ কৰিম আমি কৰিম এনেকৈ আমি নিউমাৰিকেলটো কৰিম এনেকৈ প্ৰথমতে মই ইয়াত তিনি সৰু টুকুৰা এটা ল'ম চেই দিছ ইয়াত মই সৰু টুকুৰা এটা ল'লোঁ তাক dx বুলি ক'লোঁ প্ৰথমে এই সৰু টুকুৰাটোৰ কাৰণে ইয়াতে ইণ্টেনচিটি উলিয়াম ষ্ট্ৰেটেজিটো বনাম কেনেকৈ অংকটো কৰিম প্ৰথমে সৰু টুকুৰাটোৰ কাৰণে ইণ্টেনচিটি উলিয়াম তাৰপিছত গোটেই ডালৰ কাৰণে উলিয়াব লাগে ইণ্টিগ্ৰেশ্যন কৰি দিম ওলাই যাব এতিয়া এই সৰু টুকুৰাটোৰ কাৰণে আমি এটা কাম কৰিম তহঁতে এতিয়া এই পিকচাৰটো ড্ৰ কৰ কম ইয়াত নাম এটা দে পি বুলি ক পিটো ওপৰলৈ লিখিবি দেই ওপৰফালে তললৈ নিলিখিবি কাৰণ আছে এতিয়া এনেকৈ লিখ let us consider an elementary length dx let us consider an elementary length dx of the semicircle হল এতিয়া প্ৰথম কথা হ'ল এই সৰু টুকুৰাটো পালোঁ এই টুকুৰাটোত কিমান চাৰ্জ আছে আগতে আমি সেইখিনি জানিব লাগিব এইটো ইয়াত ইউনিটাৰী মেথড ইউজ কৰিবই নালাগে কিয় জানো নাই ইউনিট লেংথত চাৰ্জ আছে লেমডা ইউনিট লেংথত যদি লেমডা চাৰ্জ থাকে dx লেংথত কিমান থাকিব লেমডা ইনটু dx সিম্পল এইটো আমাৰ ইজি এই পাৰ্টটো গতিকে লিখ চাৰ্জ কণ্টেইনড অন দ্য এলিমেণ্টাৰী পাৰ্ট চাৰ্জ কণ্টেইনড অন দ্য এলিমেণ্টাৰী পাৰ্ট is simply to lambda into dx হল এতিয়া এই সৰু টুকুৰাটো চাৰ্জ পালি আৰু ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ এইটো ৰেডিয়াছ ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো অলৰেডি কৈছে a ইয়াত চাৰ্জৰ ভেলুটো পালি ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ পালি ইণ্টেনচিটি ওলাই গ'ল এতিয়া লিখ therefore electric intensity at the center due to this elementary part Hatu we go to sa etu formula use koribi E is equal to 1 by 4 pi epsilon naught
ফৰ্মুলা কি আছিল আগতে মই বাৰু ফৰ্মুলাটো লিখিছোঁ তহঁতে নিলিখিবি চা আমি লিখোঁ যে Q/R²। কিউ মানে হ'ল এই টুকুৰাটোত থকা চাৰ্জ এই টুকুৰাটোত কিমান চাৰ্জ আছে এইখিনি নাই জানো গতিকে কিউ জেগাত তহঁতে এইটো পাত লেম্ডা dx হ'ল r মানে হ'ল ডিষ্টেন্স ইয়াৰ পৰা ইয়ালৈ ডিষ্টেন্স কিমান r নহয় a গতিকে এইটো r জেগাত পাতিব লাগিব a স্কয়াৰ বাস কিন্তু বাট ৰিমেম্বাৰ ওৱান থিং এই ইটো গোটেইটো কাৰণে নহয় এলিমেণ্টাৰী পাৰ্ট গতিকে এইটো ই নহ'ব এইটো ডি বাস এইটো কাৰণে ওলা এতিয়া প্ৰব্লেম হ'ল তহঁতে এটাই মনত ৰাখ এই ডি এইটো ইণ্টেনচিটি যে ভেক্টৰ কোৱান্টিটি ভেক্টৰটো কোনফালে আছে আমি এতিয়া চাম ভালকৈ মন দি চা এইটো ইউনিট পজিটিভ চাৰ্জ এই পজিটিভে এই পজিটিভক ৰিপেল কৰিব এইফালে ঠেলিব তাৰমানে ডি ভেক্টৰটো এইফালে আছে এইটো ভেক্টৰ এইটো এইফালে আছে হ'ল এতিয়া প্ৰব্লেম হ'ল ডি টো যদি এইফালে আছে ইয়াত থকাটো এইফালে থাকিব অলৰেডি মই আঁকি দেখুৱাইছিলোঁ তাৰমানে এইটো ভেৰিয়েবল তাৰমানে ডি যিবিলাক ভেক্টৰ আছে সেম ডাইৰেকশ্যনত নাই সববিলাক বেলেগ বেলেগ এতিয়া তই ইণ্টিগ্ৰেশ্যন ডাইৰেক্টলি কৰিব নোৱাৰ যিহেতু সেম ডাইৰেকশ্যনতে সব ভেক্টৰ থকা হ'লে ডাইৰেক্ট ইণ্টিগ্ৰেশ্যন কৰিলে ওলাল হয় কিন্তু এতিয়া এইবিলাক সব বেলেগ বেলেগ ডাইৰেকশ্যনত আছে এতিয়া তই কি কৰিবি সেইটো এটাকে ইম্পৰ্টেণ্ট আইডিয়া এই আইডিয়াটো কেচ কৰ ইয়াতে সোমোৱা আইডিয়াটো হ'ল এই এংগলটো থিটা বুলি কয় এইটো থিটা হ'লে এইটো থিটা হ'ব এই ডি টো এইফালে এটা কম্পোনেন্ট ভাগ আৰু এইফালে এটা কম্পোনেন্ট এইফালৰ কম্পোনেন্ট থিটা লাগি আছে থিটা লাগি থকা কম্পোনেন্ট কস কম্পোনেন্ট গতিকে এইফালৰটো হ'ব ডি কস থিটা আৰু এইফালৰটো কি হ'ব সবে বুজিয়ে পাইছ এইটো হ'ব ডি sin থিটা আকিল কম ডি cos থিটা ডি sin থিটা ভেক্টৰ নিদিলে হ'ব এইটো দিলে হ'ব এইটো নালাগে এতিয়া কিয় কম্পোনেন্ট ভাঙিলো চাবি দেই কোৱাইট ইম্পৰ্টেণ্ট তই যদি এনেকুৱা টুকুৰা এটা এইফালে ল একজেক্টলি এইপিনে থিটা এইপিনে থিটা তহঁতে ড্ৰ কৰিব নালাগে মই জাষ্ট তহঁতক বুজাই দিছোঁ বেলেগে ছাইডত দৰকাৰ হ'লে আঁকি ল'বি অলপ পিছত আগতে চাই ল এই পাৰ্টটোৰ কাৰণে এইপিনে ডি টো এইফালে আহি যাব এইটো থিটা হ'লে এইটো থিটা ঘূৰি ঘূৰি আকৌ এবাৰ এবাৰ চাবি এইটো যদি থিটা এইটো থিটা সিমিলাৰ এইফালৰ কম্পোনেন্টটো হ'ব ডি cos থিটা তলৰটো হ'ব ডি sin থিটা এতিয়া তহঁতে মন দে এইটো এটা টুকুৰাৰ কাৰণে দুটা টুকুৰাৰ কাৰণে কি হ'ল জানো এটা ডি cos থিটা আছে এইপিনে এটা ডি cos থিটা আছে দুইটা ইকুৱেল আৰু অপোজিট ইকুৱেল আৰু অপোজিট হ'লে নেটটো কিমান হ'ব 0 যদি এইটো কেনসেল কৰে কোনটো কম্পোনেন্ট থাকি গ'ল এইপিনে থকা ডি sin থিটা এই ডি টোৰ কাৰণে এইপিনে এটা ডি sin থিটা পাবি এই ফলৰটোৰ কাৰণেও তললৈ এটা ডি sin থিটা পাবি তাৰমানে কোনটো কম্পোনেন্ট থাকি গ'ল ডি sin থিটাটো থাকি গ'ল আৰু ডি cos থিটা কেনসেল গ'ল তেনেকে চাবি এইটো ইম্পৰ্টেণ্ট ৰিভিউ কৰি ইউটিউবত ৰিভিউ কৰি বাৰে বাৰে মোৰ এই লেংগুৱেজটো শুনিবি যদি আমি ইয়াতে এটা টুকুৰা লওঁ তাৰ কাৰণেও এটা cos পাম এটা sin পাম এনেকুৱা এটা টুকুৰা যদি মই এইফালে লওঁ তাৰ কাৰণেও এটা cos পাম এটা sin পাম কোনটো কম্পোনেন্ট কেনসেল যাব cos আৰু cos কেনসেল যাব কোনটো থাকি যাব sin থাকিব তাৰমানে ইয়াত ল তেনেকৈ ইয়াত ল সবৰে কাৰণে কোনবিলাক কম্পোনেন্ট কেনসেল যাব বাৰে বাৰে ৰিভিউ কৰি মোৰ লেংগুৱেজটো শুনিবি কোনবিলাক কম্পোনেন্ট কেনসেল যাব cos বিলাক কোনবিলাক কম্পোনেন্ট থাকি যাব অকল ডি sin থিটা থাকি যাব বহুত ডি sin থিটাহে থাকিব আৰু গোটেইখিনি এটা ডাইৰেকশ্যনতে আহি যাব sin কম্পোনেন্ট বিলাক সব এটা ডাইৰেকশ্যনত আহিব এটা ডাইৰেকশ্যনতে যদি এগাল ভেক্টৰ থাকে টোটেল উলিয়াবলৈ আমি এড কৰোঁ এড কৰাটোকে
কেলকুলাছত কি বুলি কয় ইণ্টিগ্ৰেশ্যন কৰা গতিকে মই যদি টোটেলটো উলিয়াব লাগে কোনটো কম্পোনেণ্টক ইণ্টিগ্ৰেশ্যন কৰি টোটেলটো উলিয়াম কওক এইটো ডি সাইন থিটাটোক মই ইণ্টিগ্ৰেশ্যন কৰি দিলে টোটেলটো ওলাই যাব বুজি পালি মোৰ এই কথাখিনি ৰিভিউ কৰি বাৰে বাৰে চাবি এতিয়া মই ল্যাঙ্গুৱেজ এটা কম সেইটো লিখি দিলে হৈ যাব ততে দৰকাৰ হলে সাইডত এনেকে এটা পিকচাৰ আঁকি ল ৰাফলি এইটো থিটা ডি cos থিটা তললে আছে ডি sin থিটা এইফালে তেনেকুৱা এটা টুকুৰা লবি ইয়াতো এটা থিটা আঁকিবি এইপিনে ডি cos থিটা সৰি এটো অকল ডি এইফালে হ'ব ডি cos থিটা তললে হ'ব ডি sin থিটা আৰু এটা ডি sin থিটা লিখিবি সাইডত এনেকুৱা এটা পিকচাৰ আঁকি ল দীঘল নিউমাৰিকেল আৰু আছে পাৰ হল এটো ভালকে এনালাইসিস কৰিবি এনেকুৱা টাইপৰ অংক খুব দৰকাৰ এতিয়া ল্যাঙ্গুৱেজ এটা এনেকে লিখ আমি এইটো লেখে লিখিছিলো তো এতিয়া এনেকে লিখ হে ল্যাঙ্গুৱেজটোতে গুটেইটো সোমাই আছে খেল এনেকে লিখ ৰিজলভিং ভাঙি দিয়া ৰিজলভিং ডি এইটো ডি এইটো তাৰমানে ডি into two components দুটা component কি কি component কমা দিলি de cos theta and de sin theta de cos theta and de sin theta কমা এতিয়া তহতে মোক মনত পেলাই ক কোন দুটা component cancel যায় de cos theta লে কমা দিলি the components de cos theta will cancel each other. De cos theta will cancel each other. Well, it is not a gothic cos bila cancel die, total to uliabole integration je korim, kuntu korim ko. Eneka vector ekdala. Kun kita component, kuntu component of integration kori total uliam. D sin theta, gothic integrating the component de sin theta we get total intensity as total to E will call E is equal to integration of de sin theta হল এতিয়া হি এই ডি এর জায়গা এই ভ্যালুটো নি পাতি এটো লিখ তাহলে তহতে ফাইনালি এটো পাতি E is equal to integration of de sin theta হল এতিয়া হি एक स्टेज कमप्लीट हल और मैं भावो तहते बुझी पाइस बुझी पा ना जो रिव्यू कर मोर लैंग्वेज तो शुनोते शुनोते बुझी पाई जा लगे इतना नेक्स्ट इतना इतना इंटीग्रेशन काक करिम जी भेरिएबल क्वांटिटी हेतुए इंटीग्रेशन करा जाबो तहते इपिने सा एटो कन्स्टेंट लैम्बडा मीन्स सब जगहते लैम्बडार वैल्यू सेम यूनिफॉर्मली डिस्ट्रीब्यूटेड तमने लैम्बडा तो कन्स्टेंट ए माने रेडियस ए टू कन्स्टेंट dx माने कोन लेंथ d থকা মানে এটো ভেরিয়েবল dx ভেরিয়েবল থিটা তো ভালকে ভাবছুন থিটা তো কনস্ট্যান্ট না ভেরিয়েবল থিটা তো ভেরিয়েবল কিয় ভেরিয়েবল জানো মই দেখাই দিছো চাবি এইটো হে মই থিটা লৈছিলো मैं यदि टुकुरा तो याद ललु है थीटा तो बेलेग उलाई गल है यदि मैं टुकुरा तो याद ललु है थीटा तो बेलेग हल है तने थीटा तो सब जगार कारणे बेलेग बेलेग तने भेरिएबल गतिके या दुटा बस्तु भेरिएबल थीटा तो भेरिएबल dx भेरिएबल
দুটা ভেৰিয়েবল হ'লেতো গণ্ডগোল হৈ গ'ল, তই কাক ইণ্টিগ্ৰেশ্যন কৰিবি? দুটা ভেৰিয়েবলকতো ইণ্টিগ্ৰেশ্যন কৰিব নোৱাৰ। গতিকে মোৰ এইম হ'ব ইয়াক মই এটা ভেৰিয়েবললৈ কনভাৰ্ট কৰিম, গোটেই ৰিলেশ্যনটোক, গোটেই এক্সপ্ৰেশ্যনটোক এটা ভেৰিয়েবললৈ কনভাৰ্ট কৰিম। কেনেকৈ কৰিম এতিয়া? নেক্সট সেইটো ষ্টেপ। এইটো কৰাৰ টেকনিক হ'ল এই সৰু টুকুৰা যিটো আছে সেইটো ডি থিটা, দেখিছ? এই ইয়াত আৰু এটা পিকচাৰ কেনেকৈ এই মাথাটো ল, এই মাথাটো ল। এতিয়া তহঁতে চা ভালকে, এইটো যদি থিটা, এই সৰু এংগেলটো কি হ'ব? ডি থিটা হ'ল। নেক্সট আমি ইয়াৰ পৰা ইয়ালে এ, তহঁতে এনেকুৱা এটা জানো নহয় জিঅ'মেট্ৰি যে আছে এছ থিটা আৰ, এই দুটাৰ মাজৰ ৰিলেশ্যন কি এইকেইটা? এছ ইজ ইকুৱেল টু আৰ থিটা। চিমিলাৰ ইন দ্য কেছ ইয়াৰ, একেটা ছবি ইয়াত আছে। কেনেকৈ আছে চা, মই ইয়াত বাৰু আঁকি দিছোঁ, ডি এক্স ডি থিটা এ, হয়নে বাৰু? এইটো পিকচাৰে হ'ল এইটো। গতিকে এছৰ জেগাত আহি যাব ডি এক্স, আৰৰ জেগাত আহি যাব ই, থিটাৰ জেগাত আহি যাব ডি থিটা। হ'ল। গতিকে তহঁতে এই ডি এক্সৰ ভেলুটো ইয়াত আনি পাম, ইয়াত আনি পাতিলে ইউ উইল গেট দিছ ওৱান, 1/4 পাই এপসাইলন নট লেমডা। ডি এক্সৰ জেগাত পাতিলে এইটো ডি এক্সৰ জেগাত পাত এ ডি থিটা সাইন থিটা ডিভাইডেড বাই এ স্কুৱেৰ। হ'ল। এতিয়া তহঁতে নেক্সট চা, ইয়াৰে এটা ই কেঞ্চেল যাব। এতিয়া তহঁতে ভালকৈ চা, ইয়াত ভেৰিয়েবল কেইটা আছে? লেমডা কনষ্টেণ্ট, এইখিনি কনষ্টেণ্ট, এইটো কনষ্টেণ্ট, অকল থিটাটো ভেৰিয়েবল। ডি থিটা মিনছ থিটা ইজ ভেৰিয়েবল, তাৰমানে এটা ভেৰিয়েবলহে আছে। অলপ আগতে দুটা ভেৰিয়েবল আছিল, এতিয়া এটা আছে। এটা থাকিলে ইজিলি ইণ্টিগ্ৰেশ্যন কৰিব পাৰিবি। গতিকে এতিয়া নতুন ৰিলেশ্যনটো হ'ব দিছ ওৱান, ই ইজ ইকুৱেল টু 1/4 পাই এপসাইলন নট লেমডা সাইন থিটা ডি থিটা ডিভাইডেড বাই এ। হ'ল। কিন্তু এতিয়া থিটা অহাৰ লগে লগে লিমিট আহি যাব, আপাৰ লিমিট লোৱাৰ লিমিট। আপাৰ লিমিট লোৱাৰ লিমিট কিমান হ'ব এতিয়া চা, এইটো থিটাৰ এটাতকৈ সৰু ভেলুটো কি হ'ব? থিটা কাট কৰে এই এংগলটো। থিটাৰ এটাতকৈ সৰু ভেলু কিমান হ'ব জান? চাবি ভালকৈ চা, এই সৰু টুকুৰাটো যদি ইয়ালৈ আনো, থিটাটো আৰু সৰু হৈ গ'ল। এই টুকুৰাটো আনি যদি এই মাথাটোত লগাই দিওঁ, থিটাৰ ভেলু কিমান হৈ যাব? 0। গতিকে থিটাৰ লোৱাৰ লিমিট হৈ গ'ল 0। আপাৰ লিমিট মানে এটাতকৈ ডাঙৰ থিটাৰ মেক্সিমাম ভেলু কিমান? এই টুকুৰাটো যদি ইয়াত লওঁ 90 ডিগ্ৰী, ইয়াত যদি লওঁ আৰু ডাঙৰ হৈ গ'ল। ইয়াক লৈ যদি এই এক্সট্ৰিমটো এই মাথাটোত লগাই দিওঁ, ইয়াৰ পৰা ইয়ালৈ এইটো হৈ যাব আপাৰ লিমিট। ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব? 180 ডিগ্ৰী বা পাই লিখিলে হ'ব, পাই। এইটো হৈ গ'ল আপাৰ লিমিট। এতিয়া ইয়াক ইণ্টিগ্ৰেশ্যন কৰিলে ওলাব। কেনেকৈ ওলাব এতিয়া আমি সেইটো চেক কৰোঁ। এইটো এনেকৈ থাকিলে লেমডা আহিলে, এ আহিলে, ইণ্টিগ্ৰেশ্যন অফ সাইন থিটা ডি থিটা, এইটো আহিলে 0, এইটো আহিলে পাই 4 পাই এপসাইলন নট লেমডা এ। সাইনক ইণ্টিগ্ৰেশ্যন কৰিলে মাইনাছ কছ থিটা 0 আৰু পাই এতিয়া এই থিটাৰ জেগাত আপাৰ লিমিট লোৱাৰ লিমিট পাতিম। মাইনাছ কছ পাই মাইনাছ কছ 0 লেমডা 4 পাই এপসাইলন নট এ। কছ পাই মানে মাইনাছ
1 cos 0 মানে 1 -1 -1 -2 আৰু এই মাইনাছ লগ লাগি +2 গতিকে ফাইনেলি ইউ উইল গেট দিছ ওৱান সেই 2 এদি এই 4 টো কাটি দে কাটি দিলে পাবি লেমডা twice pi epsilon naught e so this is your answer মই অলপমান ফাষ্ট কৰি দিলোঁ কেলকুলেশ্যনটো নিজে আৰু এবাৰ নিজে প্ৰেক্টিছ কৰিবি ঘূৰাই ঘূৰাই চাবি বাৰে বাৰে মোৰ লেংগুৱেজটো আকৌ এবাৰ ৰিভিউ কৰি ইউটিউবত ৰিভিউ কৰি শুনি পুৰা ক্লিয়াৰ এইটো মুখস্থৰ নিচিনা হ'ব লাগিব এইটো এনেকুৱা টাইপৰ বহুত নিউমাৰিকেল আছে গতিকে এই আইডিয়াটো এতিয়া শিকাই দিলোঁ ভালকৈ হ'ব অ'কে আজিলৈ এইখিনিয়ে পঢ়ালোঁ কিন্তু মনত ৰাখ মই আকৌ তহঁতক কৈছোঁ অহা সপ্তাহৰ পৰা মই লাইভ ক্লাছ কৰিম তহঁতক ঝুমত কৰিম ঝুম এপত কৰিম হ'ব তাৰ কাৰণে তহঁতে মোক কণ্টেক্ট কৰ ফোন কৰিব লাগিব কেনেকৈ এইটো ইউজ কৰে আৰু মই তহঁতক কোড দি দিম পাছৱৰ্ড দি দিম তেতিয়া হৈ যাব তহঁতক পাছৱৰ্ড নিদিলে তহঁতে এইটো নেপাবি এতিয়া পইচা পাতিৰ কথা নাই পঢ়ি থাক খালি হ'ব অ'কে